Hello everyone, welcome back to my channel. চাওঁতে চাওঁতে নতুন বছৰ আহিল আৰু আমি ফাইনেল ইয়াৰ পালোহি। চ' ফাইনেল ইয়াৰত ক্লিনিক্সৰ কোটা আৰু 8টা থিয়ৰী ছাবজেক্টৰ মহাসাগৰখন পাৰ হোৱাৰ আগতে আমি ডিচাইড কৰিলোঁ এটা বেটছ পিকনিক। আৰু নতুন বছৰৰ আজি তৃতীয়টি ৰবিবাৰ আৰু আমি ওলালোঁ আমাৰ বেটছ পিকনিক হাৰাংগা যাওঁলে। দুঘণ্টা পাহাৰীয়া ৰাস্তাৰ মনোমোহা ভিউ এনজয় কৰি আমি ফাইনেলি আহি পালোঁ আমাৰ পিকনিক স্পট। আৰু সকলোৱে এতিয়া খানা বনোৱা প্লেচটো ডিচাইড কৰি আছে। ব্ৰেকফাষ্টত ব্ৰেড বাটাৰ কণী আৰু জেম খাই আমি অলপ আহিছোঁ পানীৰ মাজলৈ, অবভিয়াছলি ফটো উঠিবলৈ। ইমান ধুনীয়া ঠাই আৰু সকলোৱে ফটো উঠাত বিজি, ভিডিঅ' বনোৱাত বিজি। আৰু এয়া চাওক, এয়া শিলেৰে বনাইছে কণ্টেণ্ট ফৰ ইনষ্টাগ্ৰাম, ইউটিউব এণ্ড ফেচবুক। আৰু ইয়াত সকলো ভেজিটেবল কটাত বিজি, যিহেতু আমি খানা নিজে বনাব লাগিব ৰান্ধনি নাইৰৰ লগত। আমাৰ বাচ্চাতে ভাল ভাল খানা বনাই বহুতেই, চ' সিহঁতে খানা বনাব আৰু আমি যোগাৰ কৰি দি আছোঁ এতিয়া। আৰু এয়া দাইল বনোৱা হৈ গ'ল অলৰেডি। চবেই কৈ আছে দাইলখন বোলে বহুত টেষ্টি হৈছে। আমি অলপ এতিয়া ইয়াতে ফুৰি আছোঁ আৰু ইয়াত খানা বনাই আছে ইয়াত। और इनको देखिए भटकता हुआ इंसान। ভাঙি পেলালে বে ভিডিও নে ফটো অলপ কেঁচা থাকিলে আকৌ হজম হৈ যাব। মানুহৰ দাঁত খানা সোমালি টাইম আছে বাবে আমি বহি বহি শিলগুটি খেলাকৈ ষ্টাৰ্ট কৰি দিলোঁ। এইটো আমি সৰুতে স্কুলত থাকোঁতে খেলিছিলোঁ আৰু আজি মোৰ কলেজ ফ্ৰেণ্ডবোৰৰ লগত খেলি আকৌ ভাল লাগি গৈছে। ফাইনেলি আমাৰ খানা বনোৱা হৈ গ'ল আৰু আমি একেলগে খাবলৈ বহি গ'লোঁ। খানাৰ আজিৰ আইটেমবোৰ আছিলে দাইল, ভাত, চব্জি, মাংস আৰু আছিলে পনীৰ। চ' পিকনিক স্পটত সকলোবোৰ সামৰি আমি এতিয়া গৈ আছোঁ ৱাটাৰফল এটা চাবলৈ। নাজানো আজি চাবলৈ পাম নে নেপাওঁ, তথাপি আমি এতিয়া তালৈকে গৈ আছোঁ। এইটো জেগাটো আমাৰ পিকনিক স্পটৰ পৰা
2 কিলোমিটাৰমান হ'ব আৰু এনেকৈ ৱাটাৰফলটোলৈকে খোজকাঢ়ি যাব লাগিব বুলি কৈছে। একদম পাহাৰৰ মাজৰ জেগা হয়। এয়া পুৰা শিল, চাৰিওফালে শিল, ইয়াৰ মাজেৰে এনেকৈ উঠি যাব লাগিব। And that's all for today. If you are enjoying this video, don't forget to like, share and subscribe to my channel.